হয় প্ৰথমে মই ধন্যবাদ জনাইছোঁ অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া, আমাৰ ৰাজ্যিক সভাপতি মাননীয় সাংসদ দিলীপ শইকীয়া ডাঙৰীয়া, আমাৰ শ্ৰদ্ধাৰ জ্যেষ্ঠ নেতা মাননীয় যোগেন মোহন ডাঙৰীয়া, প্ৰাক্তন অসমৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল ডাঙৰীয়া, অসমৰ মাননীয় মন্ত্ৰী পীযুষ হাজৰিকা ডাঙৰীয়া, কেন্দ্ৰীয় ৰাজ্যিক মন্ত্ৰী পবিত্ৰ মাঘেৰিটা ডাঙৰীয়া, প্ৰমুখ্যে ভাৰতীয় জনতা পাৰ্টীৰ ৰাষ্ট্ৰীয় নেতৃত্ব, ৰাজ্যিক নেতৃত্ব, মই সকলোৰে ওচৰত মই শ্ৰদ্ধা সেৱা আৰু প্ৰণিপাত জনাইছোঁ। ভাৰতীয় জনতা পাৰ্টী হাজাৰ হাজাৰ মাহমৰা বিধানসভা সমষ্টিৰ যি কাৰ্যকৰ্তা আছে, এই কাৰ্যকৰ্তাসকলৰ তেওঁলোকৰ আশীৰ্বাদ, তেওঁলোকৰ সহযোগ ইমান দিনে লগত লৈ মই ভাৰতীয় জনতা পাৰ্টীত যোৱা সময়খিনিত দলৰ এজন নিষ্ঠাৱান কাৰ্যকৰ্তা হিচাপে কাম কৰি আছিলোঁ। আজি ভাৰতীয় জনতা পাৰ্টীয়ে মোক মাহমৰা বিধানসভা সমষ্টিৰ পৰা আগন্তুক নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰিবলৈ প্ৰাৰ্থিত্ব প্ৰদান কৰিছে। মই পৰম পিতা পৰমেশ্বৰৰ ওচৰত ধন্যবাদ জনাইছোঁ। মা কামাখ্যাৰ ওচৰত মই সেৱা জনাইছোঁ আৰু মা কামাখ্যাৰ ওচৰত প্ৰাৰ্থনা জনাইছোঁ যাতে আমাৰ ভাৰতীয় জনতা পাৰ্টীৰ সমূহ কাৰ্যকৰ্তা এইকেইটা দিন সুস্থ শৰীৰে যাতে আমাৰ এই নিৰ্বাচনী যুদ্ধত অৱতীৰ্ণ হ'ব পাৰে, তাৰ কাৰণে মই মা কামাখ্যাৰ আশীষ বিচাৰিছোঁ। আৰু আজি সকলো উৎফুল্লিত, প্ৰতিকূল বতৰ, দিনৰ পৰা বৰষুণ হৈ আছে, তথাপিতো কাৰ্যকৰ্তা আমাৰ ইয়ালৈ বাসগৃহলৈ আহিছে। মই সকলোকে শতকোটি প্ৰণাম নমস্কাৰ জনাইছোঁ আৰু ভাৰতীয় জনতা পাৰ্টীৰ হৈ সকলোকে নিৰ্বাচনী যুদ্ধত অৱতীৰ্ণ হ'বৰ কাৰণে আহ্বান জনাইছোঁ।